এবাৰ টকা লওঁতে হাতেলুতে ধৰা পৰিছে আনোৱাৰ হুছেইন আৰু ৩৫০০ টকা লৈ এবাৰ হাতেলুতে ধৰা পৰিছে আনোৱাৰ হুছেইন আৰু পুনৰ এগৰাকী চৰকাৰী বিষয়াই নাক কাটিলে সমগ্ৰ চৰকাৰী বিষয়াসকলৰ কিয়নো পুনৰ এবাৰ উৎকোচ লৈ ধৰা পৰিছে এগৰাকী চৰকাৰী বিষয়া সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত ৩৫০০ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ হৈছে লাঠমণ্ডল বৰপেটা ৰাজচক্ৰ বিষয়া কাৰ্যালয় লাঠমণ্ডলক গ্ৰেপ্তাৰ কৰা হৈছে আনোৱাৰ হুছেইনক হাতেলুতে গ্ৰেপ্তাৰ কৰা হৈছে আৰু জুম্বাবাৰৰ দিনাই মাটি বাৰীৰ কাম কাজৰ নামত লৈছিল ৩৫০০ টকা ঘোষ লৈ থাকোতে হাতেলুতে গ্ৰেপ্তাৰ কৰিলে দুৰ্নীতি নিবাৰক শাখাই আৰু দুৰ্নীতি নিবাৰক শাখাই আটক কৰিছে লোকজনক আৰু যেটো বৰপেটা ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ ভূমি লেখ্য সহায়ক আনোৱাৰ হুছেইনক মাটি সংক্ৰান্তত অভিযোগকাৰীৰ পৰা উৎকোচ গ্ৰহণ কৰাৰ সময়ত তেওঁৰ কাৰ্যালয়ৰ চহৰতে হাতেলুতে কৰায়ত্ব কৰা হৈছে বুলি উল্লেখ কৰা হৈছে এই মুহূৰ্তত আমি জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো পুনৰ ৰাজ্যত লাঠমণ্ডলৰ দপদপনি দেখিবলৈ পোৱা গৈছে পুনৰ লাঠমণ্ডলৰ এই কাৰ্যই এতিয়া সকলোকে চিন্তিত কৰি তুলিছে কিয়নো পুনৰ এবাৰ লাঠমণ্ডলে টকা লৈ পিনে হাতেলুতে ধৰা পৰিছে আৰু লাঠমণ্ডলৰ যি এই কাম কাজ সেই কাম কাজক লৈ এতিয়াও যেটো সকলো চিন্তিত কিয়নো লাঠমণ্ডল বা যিসকলে ঘোষ লয় সেই সকলক কঠোৰ সকিয়নি প্ৰদান কৰা হৈছিল ৰাজ্য চৰকাৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা কিন্তু তাৰ পাছতো যেন কাণখাৰ নাই এওঁলোকৰ আৰু তাৰ পিছতো যেন এওঁলোকৰ কোন ধৰণৰ ভয় ভাৱ নাই এইবাৰ পুনৰ উৎকোচ লৈ সিএম ভিজিলেন্সৰ জালত পৰিছে লাঠমণ্ডল বৰপেটা ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত সিএম ভিজিলেন্সৰ অভিযান ৩৫০০ টকা উৎকোচ লৈ ধৰা পৰিল লাঠমণ্ডল আনোৱাৰ হুছেইন আব্দুল বাতেন নামৰ লোকজনৰ পৰা তেওঁ দাবী কৰিছিল ২০০০০ টকা বৰপেটা ৰাজচক্ৰৰ যেটো কাৰ্যালয়ত সিএম ভিজিলেন্সৰ অভিযান আৰু আব্দুল বাতেন নামৰ লোকজনৰ পৰা দাবী কৰিছিল তেওঁ ২০০০০ টকা ভূমি সংক্ৰান্তীয় কামৰ বাবে আনোৱাৰ হুছেইনে দাবী কৰিছিল এই ধন আৰু ভুক্তভোগী আব্দুল বাতেনে যোগাযোগ কৰে সিএম ভিজিলেন্সক কাৰ্যালয়ৰ চহৰতে কেন্টিনত ধৰা পৰিছে আৰু কেন্টিনত তেওঁ ৩৫০০ টকা লৈছিলে ৩৫০০ টকা লৈ হাতেলুতে ধৰা পৰিছে লোকজন উৎকোচ লৈ পুনৰ সিএম ভিজিলেন্সৰ জালত লাঠমণ্ডল বৰপেটা ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত সিএম ভিজিলেন্সৰ অভিযান আৰু ৩৫০০ টকা উৎকোচ লৈ ধৰা পৰিল লাঠমণ্ডল আনোৱাৰ হুছেইন আব্দুল বাতেন নামৰ লোকজনৰ পৰা দাবী কৰা হৈছিল ২০০০০ টকা এই সমগ্ৰ ঘটনা সন্দৰ্ভত ভুক্তভোগীৰ মন্তব্য আছে সেয়া শুনাবলৈ চেষ্টা কৰিম তো হৈছে মিছন যেটো বসুন্ধৰা দিছিল সেই মিছন বসুন্ধৰাৰ সময়ত আমাৰ মাটিটো যেটো আছিল সেই মাটিটো আমি বাটৰা কৰিব লাগে ৩ মাহ পিছতে সকলো কাম কাজ শেষ হৈ যোৱাৰ পিছত আমি মণ্ডল অফিচত আহিলো যে আমাৰ মাটিৰ দাগটো কাটি দিয়ক বৰপেটা যেটো হয় তাৰ পিছত আমি প্ৰায় বহুত সময় ঘূৰিলো দীৰ্ঘ সময় ৭ মাহ ঘূৰিলো ঘূৰাৰ অন্তত দেখিবলৈ পালো যে এই যিজন বৰ্তমানৰ যি মণ্ডল তেখেতৰ নাম হৈছে আনোৱাৰ মণ্ডল এই আনোৱাৰ মণ্ডলে আমাৰ পৰা প্ৰথম অৱস্থাত ২০০০০ টকা দাবী কৰিলে দাগ কটাৰ নামত আনোৱাৰ হুছেইনে ২০০০০ টকা আমাৰ পৰা দাবী কৰিলে কিন্তু আমি দিবলৈ অমান্তি হ'লো অমান্তি হোৱাৰ পিছত মোৰ দেউতা এজাহাৰকাৰী মোৰ দেউতাৰ নাম সন্মানীয় আব্দুল বাতিন আহমেদ তো মোৰ দেউতাই সিএম ভিজিলেন্সক কথাটো জনালে দুৰ্নীতি নিবাৰক শাখাক কথাটো জনালে আৰু দুৰ্নীতি নিবাৰক শাখাই আজি অভিযান চলালে আৰু অভিযানত এই মণ্ডলজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে হাতেলুতে ধৰিছে আমি এই বস্তুটো ট্ৰেপ কৰাৰ কাৰণে ৩৫০০ টকা দিছিলোঁ অফিচ এইটোতো কেণ্টিনত লৈছিলে বাহিৰত যেটো কেণ্টিন আছে কেণ্টিনত লৈছিলে টকাটো মণ্ডলে লৈছিল আনোৱাৰ হুছেইনে লৈছিল আনোৱাৰ হুছেইনে হয় এই হিচাপতে মই অসমৰ মুখ্যমন্ত্ৰীক ধন্যবাদ দিব বিচাৰিছোঁ কাৰণ মুখ্যমন্ত্ৰীৰ যি দুৰ্নীতি নিবাৰক শাখা আইন নিবাৰক শাখাকো মই ধন্যবাদ দিব বিচাৰিছোঁ যে কমপ্লেইন দিয়াৰ লগে লগে তেখেতসকলে যে ক্ষীপ্ৰভাৱে আজি যি অভিযান চলালে সেই অভিযানত দেখিবলৈ পোৱা গৈছে এজন মণ্ডল ইতিমধ্যে আটক হৈছে আৰু পৰৱৰ্তী সময়ত তেখেতসকলে আইনী ব্যৱস্থা লৈ ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে মই সংবাদ মাধ্যমৰ জৰিয়তে দাবী জনাইছোঁ আৰু দেখিবলৈ পাইছোঁ যে প্ৰায়ভাগ আচলতে মণ্ডল অফিচত দেখিবলৈ পোৱা গৈছে অনৈতিকভাৱে এই টকা পইচাৰ যি লেনদেন সেই লেনদেন কিন্তু চলে গতিকে মই সংবাদ মাধ্যমৰ যোগেদি মই ক'ব বিচাৰিছোঁ যে ৰাইজকো আহ্বান জনাব বিচাৰিছোঁ যে আপোনালোকে টকা নিদিব টকা দিয়াটো অপৰাধ লোৱাটো অপৰাধ টকা দিয়াটো যিমানে অপৰাধ লোৱাটো সিমানে অপৰাধ গতিকে এই অপৰাধৰ পৰা আমি সকলোৱে আঁতৰি থকা উচিত আপোনালোকে দুৰ্নীতি নিবাৰক শাখাৰ লগত যোগাযোগ কৰিব আজি পইচাটো মোৰ দেউতাই দিছিলে মোৰ নামটো আৰছাদ আলী মোৰ ঘৰটো খাবলাৰ ভিটা ঘূৰি আছোঁ